নমস্কাৰ মই মোৰ সকলো জ্যোতিষ নৰেগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকৰ লগত মই ৰাশি আৰু ৰাশিগত নক্ষত্ৰ লৈ মানুহৰ স্বভাৱ চৰিত্ৰ গঠন প্ৰক্ৰিয়া ফল কিছু ভাগ্য ফল আৰু তাৰ লগত ৰিষ্ট সম্পৰ্কে কথা পাতিছোঁ। অলৰেডি যিসকলে চাই আছে এইসকলে গম পাইছে, কাৰণ প্ৰত্যেকে জানিব বিচাৰে তাৰ নিজৰ বিষয়ে কিছু হ'লে লামচাম এনে ৰাশি এটাৰ বিষয়ে ক'ব লগা হ'লে আপোনাৰ থুলমূলকৈ এটা কোৱা যায় যে আপোনাৰ অমুক অমুক অমুক, কিন্তু ইয়াত যিহেতু কোৱা আছে যে আমাৰ নক্ষত্ৰটো মেইন বস্তু। আনকি স্বয়ং সনাপতিয়ে কৈ গৈছিল যে এটা কথা কৈছিল যে কিহৰ বাৰ কিহৰ তিথি জন্ম নক্ষত্ৰ কৰা হয়। তোমাৰ বিচাৰটো তুমি যিমান যি নকৰো, তোমাৰ বাৰ অমুক বাৰত জন্ম হ'লে অমুক হ'ব, তমুক তিথিত তমুক এইবিলাক যথেষ্ট আছে, কিন্তু সেইবিলাক তিথিকো বাদ দিব কৈছে। আপুনি কোন বাৰত জন্ম লৈছে সেইও বাদ দিয়ক, জন্ম নক্ষত্ৰ কৰা সাৰ জন্ম নক্ষত্ৰকে লৈ পেলাই আপোনাৰ আচল ফল। সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ যে আনফালে ক'লোঁ যে একোটা ৰাশি এটা গঠন হ'ব লাগিলে তিনিটা নক্ষত্ৰ আহি যায়, আৰু তিনিটা নক্ষত্ৰৰ আহি যাব 9টা চৰণ। আপোনালোকে লক্ষ্য কৰিছে আগত যিসকলে চাই আছে মোৰ অনুৰাগী, কোনোবাটোত আপোনাৰ গৈ পেলাই কোনোবাটো প্ৰথমটো হয়তো আপোনাৰ প্ৰথম যিটো মেঘ ৰাশিটো আপোনাৰ অশ্বিনী নক্ষত্ৰ আৰম্ভ হৈছে, তাত অশ্বিনী নক্ষত্ৰৰ একোটা নক্ষত্ৰৰ 4টা চৰণ থাকে, গতিকে তাত 4 পাত গৈছে। আপোনালোকে গমেই পাইছে। গতিকে আপোনাৰ ঠিক সেইদৰে কৈছোঁ যে ভৰণী নক্ষত্ৰ গৈছে 4 পাত, কৃত্তিকাৰ 1 পাত, হ'লেও গম পালে 9 পাত হৈ গ'ল। কিন্তু 1 পাত ক'ত গ'ল? 1 চৰণ মেঘত সোমাই গ'ল, বাকী 3 চৰণতে আৰম্ভ হৈছে। চাওক, তাৰমানে 9টা লাগিবই, তাৰমানে 3টা নক্ষত্ৰৰ 9টা চৰণ লাগিবই। হয়তো কোনোবা এটা ফুল তাৰমানে 4 চৰণে আছে, কোনোবাটোৰ পৰা আহিছে 3 চৰণ, কেতিয়াবা দেখা যায় কোনোবাটোৰ পৰা 1টা চৰণো হৈছে, কেতিয়াবা 2টা চৰণ হৈছে। আগৰ মই কৈছিলোঁ কোনটো আপোনালোকক? মিথুনৰ কি কথা কৈছোঁ আপোনালোকক গমেই পাইছে যে বুধ ক্ষেত্ৰী হয়। গতিকে সেই অনুযায়ী যিসকলৰ মিথুন ৰাশি সেইসকলে নিশ্চয় আপোনালোকে গম পালে যে আপোনাৰ মানে আয়ুসৰ পৰা আপোনাৰ সম্ভাৱ্য নক্ষত্ৰ আপোনালোকৰ সম্ভাৱ্য ৰিষ্টফলটো ইফাল সিফাল হৈ যায়। কিন্তু ৰাশি হিচাপত কিন্তু আপোনাৰ আছেই, দেখিব কিন্তু জলমগ্ন আপোনাৰ ৰাশি হিচাপত আছে, কিন্তু কথা হ'ল নক্ষত্ৰ হিচাপত কিন্তু আপোনাৰ ফলটো বছৰৰ ইফাল সিফাল হৈ আছে, বা আঘাত আপোনাৰ আছে, উদৰ ৰোগ আছে। গতিকে আপোনাৰ এটা নক্ষত্ৰ ৰাশি হিচাপত উদৰ ৰোগ আমি কওঁ যে আপোনাৰ অমুক ৰোগ ভুগিব পাৰে ৰাশি হিচাপত, কিন্তু কেতিয়া ভুগিব নক্ষত্ৰই কিন্তু কৈ দিছে যে আপুনি অমুক অমুক সময়ত ভোগ কৰিব। গতিকে বেছি দীঘলীয়া নকৰোঁ, যিহেতু বেছি দীঘলীয়া ক'লে বিৰক্তিটো থাকাই সকলোৰে, তথাপিতো মই আৰু কৈ যাওঁ মানে তথাপিতো কোনোবাই কি ক'লে কি নক'লে এইটো কৈয়ে থাকিব, সমালোচনা থাকিবই। যদি সমালোচনাক ভয় কৰোঁ তেনেহ'লে আপোনালোকে একো গম নাপাব, আৰু ময়ো একো নকৱাকৈ বহি থাকিম। গতিকে মই কৈছোঁ, মই মোৰ ফালৰ পৰা যিহেতু মই এটা বিষয়বস্তুৰ ওপৰত যিহেতু আপোনালোকৰ আলোচনা কৰিয়ে থাকোঁ, কোনে কি কয় সেইটো ডাঙৰ কথা নহয়, আপুনি কি ভাবে সেইটো ডাঙৰ কথা। কোনোবাই বিশ্বাস কৰে, যিসকল বিশ্বাস কৰে সেইসকলৰ কাৰণে দেই। আৰু মইতো আপোনালোকে গমেই পাইছে যে মই মোৰ ফোন নাম্বাৰটো নাপায়, আপোনালোকে কিছুমানৰ নিশ্চয় পাইছে জানো, গতিকে তাতে গম পাব। মোৰ উদ্দেশ্য হ'ল কি আপোনালোকে নিজে জানক। এৰিছোঁ এইবিলাক অতিৰঞ্জিত হৈ যায় কথাবিলাক। গতিকে মই নেক্সট আহি গৈছোঁ এতিয়া মিথুন গ'ল, কৰ্কট ৰাশি যিসকল জাতক বা জাতিকা যিসকলে এই 3টা নক্ষত্ৰত জন্ম গ্ৰহণ কৰিছে সেইসকলৰ প্ৰথম আৰম্ভ হ'ব আপোনাৰ কৰ্কট ৰাশি। বিশেষকৈ ভুল হৈছে, কৰ্কট ৰাশি আপোনাৰ দশা, তাৰ দশা
প্ৰথম যিটোত লৈছে সেইটোৰ দশাৰে আৰম্ভ হ'ব। বিশেষকৈ এটা কৈ দিছোঁ যে আপুনি চাওক, কৰ্কট ৰাশি আহোঁতে আমি তাত এৰি আহিছোঁ। কাৰ এৰি আহিছোঁ? পূৰ্ণবসুৰ 3টা চৰণ আমি মিথুন ৰাশিত এৰি আহিলোঁ। ইয়াত আহি পেলাই এটা চৰণহে থাকিল, তো সেই চৰণটো ইয়াত আহি গ'ল। লাষ্ট যিটো আহিল 4ৰ্থ চৰণটো, গতিকে আপোনাৰ আহি গ'ল কৰ্কট। পূৰ্ণবসুৰ 1 পাত, সেইকাৰণে 1 পাত বা 1 চৰণ। চন্দ্ৰক্ষেত্ৰী, দেৱগণ, গজকপাল, আপুনি কয় এইসকল গজকপাল, মানে কয় নহয় যে গজকপাল লৈ আহিছে, এইসকল আহে পূৰ্ণবসুৰ কৰ্কট ৰাশি যিসকল প্ৰথম চৰণত জন্ম হৈছে পূৰ্ণবসুৰ, অৰ্থাৎ কিন্তু পূৰ্ণবসুৰ কিন্তু 4ৰ্থ চৰণ। এতিয়া 1 পাতটো আছেহে, তাত 3 চৰণ গুচি গৈছে। লাষ্ট চৰণটো কৰ্কটত আহিছে, এইটো মনত ৰাখিবা কিন্তু। গতিকে কোৱা আছে যে গজকপাল মানে অত্যন্ত ভাল। দক্ষিণ হস্তে তিল চিহ্ন চাব পাৰে আপোনালোকৰ আছেনে নাই। যিসকল কৰ্কট ৰাশিৰ পূৰ্ণবসুৰ নক্ষত্ৰত জন্ম হৈছে সেইকাৰণে চাব পাৰে। তাত ইয়াত লেখি আছে যে আপোনাৰ দক্ষিণ ফালে, দক্ষিণ হাতত কিন্তু তিল চিহ্ন থাকিব। মায়াবী চাব, কেশ পিংগল বৰ্ণ, চুলি পোকা একদম দাঁত কলা নহয়, কেশ মাতা পিতা ভক্ত, পিতৃ মাতৃ ভক্ত, দেৱভক্ত, স্বচ্ছ বুদ্ধি, পুত্ৰৰ দ্বাৰা কষ্ট, এয়া পুত্ৰৰ দ্বাৰা কিন্তু কষ্ট আছে দেই এইবিলাকৰ। বাদদেহী মানে বিষ, বাদ। জলপ্ৰিয় মানে আপোনাৰ পানীৰ লগত সম্পৰ্ক বেছি থাকে, গতিকে সেইটো জলপ্ৰিয়। পৰবচন সত্যকাৰী, তাৰপিছত দন্ত সামান্য, দেহ লোমযুক্ত গঠন, এইবিলাক। চঞ্চলমতী, অল্প আহাৰী, এইখিনি বিশেষকৈ তাৰ স্বভাৱ চৰিত্ৰ ফল আপোনাক কমাই পেলাই স্বভাৱ চৰিত্ৰবিলাক। গতিকে বেয়া নহয় আকৌ। গতিকে যিহেতু এই নক্ষত্ৰৰ অধিপতি গ্ৰহ বৃহস্পতি আচলতে পূৰ্ণবসুৰটো আপোনাক কৈ দিছোঁ। গতিকে তাৰ আহি যাবে এইখিনি ভালে। ধৰি মাজে অলপতো কিবা থাকিব, কথাই থাকিল, এইখিনি থাকে। এতিয়া পুত্ৰৰ দ্বাৰা কষ্ট, কটাই ভাল, আৰু আনি পেলাই পুত্ৰৰ দ্বাৰা কষ্ট, কিছু পৰিমাণে চঞ্চলমতী। এই চঞ্চলমতী কিন্তু কথা এটা আহি থাকিল, আপোনালোকক কৈ থৈ দিছোঁ। ৰাশি কিন্তু কৰ্কট ৰাশিৰ অধিপতি গুণী চন্দ্ৰ। গতিকে নক্ষত্ৰ যদিও আছে কিন্তু গ্ৰহৰ প্ৰভাৱ পৰি থাকে, গতিকে চঞ্চলমতী এই গুণটো থাকি যায়। এতিয়া এৰিছোঁ, আপোনালোকৰ ৰিষ্টফলটো চাই ল'ব যে ৰিষ্টফলটো আছে কি 3 বছৰ 7 মাহ আপোনালোকৰ কষ্ট। কি কষ্ট সেইটো কোৱা নাই, কিবা এটা কষ্ট ফল পাব, কষ্ট। কিন্তু 8 বছৰ 4 মাহত আছে উদৰ ৰোগ, পেটৰ উদৰ ৰোগ। 11 বছৰ 9 মাহ, 11 বছৰ 9 মাহ, অৰ্থাৎ 12 বছৰ যেতিয়া চলি থাকিব তেতিয়া হয়তো কিবা এটা বিষ বেদনা হ'ব, বিষ বেদনা লেখাই আছে। কিন্তু 18 বছৰ 9 মাহ, অৰ্থাৎ 19 বছৰ আঘাত। আঘাতটো কি আঘাত, এটা মানে সেইমতে হ'ব আপোনাৰ, মানে গ্ৰহৰ যি দশা অন্তৰ্দশা মতে হ'ব এই আঘাতটো। কথা আছে আপোনাৰ ইয়াত বহুত। যদি আপোনাৰ এই 18 বছৰ যদি আপোনাৰ যদি ৰাহু মংগলৰ যদি দশা চলি থাকে, তেতিয়াহ'লে আপোনাৰ পাই যাব, এক্সিডেণ্ট হৈ যাব, যদি আঘাত পাব। গতিকে সেনেকুৱা কথা। হয়তো আপোনাৰ যদি অকল মংগলৰ থাকে তেতিয়াহ'লে আপোনাৰ জুইৰ দ্বাৰাও হয়তো কিবা আঘাত পাব পাৰে, দশাৰ কথা আহি পৰে, গ্ৰহৰ দশা কাষ ল'লে। কিন্তু আঘাত লেখি ইয়াৰ মতে আপুনি কিবা এটা আঘাত পাব, কেতিয়া পাব? 18 বছৰ 9 মাহত, অৰ্থাৎ 19 বছৰ ৰানিঙত। 25 বছৰ 9 মাহ, 25 বছৰ 9 মাহত আপোনাৰ জ্বৰ, অসুখ বিসুখ, জ্বৰ পানী লাগা এইবিলাকে অলপ আহি যাব। 34 বছৰ 9 মাহ, এইটো আপোনাৰ 36 মানে 9 মাহ, অৰ্থাৎ
37 বছৰত আছে কি আপোনাৰ পৃষ্ঠ বেদনা, পৃষ্ঠ মানে পিছফাল, পিঠিৰ বিষ, এই যে আমাৰ পিঠিৰ বিষ বেদনা হয়, ৰাছ আৰু বিষ হয়, এইবিলাক আপোনাৰ সম্ভাৱনাটো আহি আছে তাত। গতিকে পৃষ্ঠ বেদনা 41 বছৰ 3 মাহ, অৰ্থাৎ যেতিয়া 42 বছৰ তেতিয়া আপোনাৰ বাতৰ বিষ ৰোগ, জানে কঁকালৰ বিষ হ'ব পাৰে, আঁঠুৰ বিষ, ভৰিৰ বিষ, এইবিলাক বিভিন্ন বিষ, বাত বিষ। 63 বছৰ 3 মাহ, এই সময়খিনি এটা কিন্তু খুব বেয়া আছে, সেইটো দিছে কি মৃত্যুবৎ যন্ত্ৰণা। এইটো কি হয়, কিছুমান অসুখ বিসুখ হৈ পেলাব, যন্ত্ৰণা ভুগি থাকে দীৰ্ঘদিন, সেইদৰে সেইটো দিছে 63 বছৰ 3 মাহত আছে মৃত্যুবৎ যন্ত্ৰণা। আয়ুস ভালেই আছে 75 বছৰ 10 মাহ, অৰ্থাৎ 76 ইয়াৰ। মাহটো মাঘ মাহ দি থোৱা আছে, বাৰটো দিয়া আছে শনিবাৰ। গতিকে এনেকুৱাকৈ আৰু আপোনাৰ গ'ল কৰ্কট ৰাশিৰ পূৰ্ণবছৰ আপোনাৰ লাষ্ট চৰণ যিটো আছিল, অৰ্থাৎ তাত জন্ম হ'লে, কিন্তু ৰাশি হিচাপত প্ৰথম পালে। এতিয়া নেক্সট আহি গ'ল, মইতো কৈছোঁ আপোনালোকৰ যে 9টা চৰণ, গতিকে নেক্সট চৰণটো আহি যাব কাৰ, পুষ্যা নক্ষত্ৰ। গতিকে কৰ্কট ৰাশি পুষ্যা নক্ষত্ৰ 4টা চৰণ থাকিব, কৰ্কট ৰাশিত আছে। এয়াতো সেই দেৱগণ চন্দ্ৰক্ষেত্ৰী, একেই কথা। চন্দ্ৰক্ষেত্ৰীটো জানে গজকপাল, যিহেতু এই ৰাশি হিচাপত আহি গৈছে গজকপাল, নাভি গভীৰ, শৃংগাৰ ভোগী, মানি বালক বয়সত, তাৰমানে কম বয়সত সুখী, বহু ক্লেশ ভোগী, যথেষ্ট কষ্ট খাব পাৰে, ৰাজপৰ্য, বহু ক্লেশ ভোগী যথেষ্ট কিবা কানি ভাবোঁ, যিহেতু চন্দ্ৰৰ মকৰ ৰাশি যিহেতু শনিৰ আহি পৰিল তাত, গতিকে অলপ ইফাল সিফাল হ'ব, সেইকাৰণে দিছে বহু ক্লেশ ভোগী। গতিকে ভোগ মাজে মাজে কষ্ট খাব লাগিব আপোনালোকে। ৰাজপূজ্য, সুন্দৰ দেহ কিন্তু সুন্দৰ চন্দ্ৰনা, গতিকে সুন্দৰ দেহ, গৌৰ বৰ্ণ, বাদদেহীটো আছেই এতিয়া, তাৰমানে কৰ্কট ৰাশিৰ বিষ বেদনা থাকোঁয়ে। চক্ষু ৰক্তবৰ্ণ, মুখ সুন্দৰ, সৰ্বজন প্ৰিয়, সকলোৰে প্ৰিয় হয়। কিন্তু আপুনি চালে কিন্তু আপোনাৰ পুষ্যা নক্ষত্ৰ কাৰ নক্ষত্ৰ, এইটো যদি চাবা যায় আপুনি, এইটো কাৰ নক্ষত্ৰ, শনিৰ নক্ষত্ৰ, দেখাত শনিৰ নক্ষত্ৰ। কৰ্কট ৰাশিত কিন্তু ফলটো দেখিলে আপোনালোকে কেছটো গম পালে নে? এতিয়া আগতে এইখিনি থাকিল, পুত্ৰ কষ্ট আছে, ইয়াতো আছে তাতো আছে, গতিকে এইটো আপোনালোকৰ মানে থাকিবই অলপ, কি কষ্ট এইটো কাৰণে, কিন্তু পুত্ৰ কষ্ট। পৰশ্ৰী, ভয়, তাৰমানে বেলেগৰ ভয় কৰে, কথা তাৰ লগত। গতিকে আহি গ'ল ভয়াতুৰ, দয়ালু, অল্পবিদ্যা, শত্ৰুহাৰী, বাণিজ্যত তেজস্বী, আত্মবোধপূৰ্ণ, বহু আড়ম্বৰ প্ৰিয়, চাব কিন্তু যিহেতু চন্দ্ৰ থাকে, আৰু চন্দ্ৰ শুক্ৰবিলাকে চখীন হৈ থাকে মানুহবিলাক, এইবিলাক আছে, সেইকাৰণে আড়ম্বৰ প্ৰিয় দিছে। ৰিষ্ট বা ফলভোগ 3 বছৰ 3 মাহ, ৰাহু ৰিষ্ট। 11 বছৰ 9 মাহত বসন্ত ৰোগ, ঠিক সেনেকুৱা চৰ্মৰোগ। 18 বছৰ 9 মাহত আঘাত আছে, চাব এইটো। এতিয়া ইয়াত ক'ত আছে, 18 বছৰ 9 মাহ, তাৰমানে 19 বছৰত থাকিল আপোনাৰ, একেই আছে। যদি চাই আপোনাৰ পূৰ্ণবছৰ নক্ষত্ৰ জন্মসকলৰো আছে, তাৰমানে সেইটো ৰাশিগতভাৱে থাকিল, তাৰমানে 18 বছৰত 9 মাহত ইয়াতো আছে, কিন্তু নক্ষত্ৰ বেলেগ হ'লেও আছে, অৰ্থাৎ 19 বছৰৰ আঘাত আছে। তাৰপিছত 65 বছৰৰ 3 মাহ, তাৰমানে 65-66 বছৰৰ যেতিয়া চলিব, তেতিয়া বাত ৰোগ, বাত বিষ, এইবিলাক। আয়ুস যথেষ্ট ভাল এইটো নক্ষত্ৰত।
আয়ুস দিছে 92 বছর 6 মাহ বার কিন্তু একে শনিবার গতিকে দিনত মৃত্যু নক্ষত্ৰটো ধৰি দিছে আনকে ক'লে মই এতিয়া দিছোঁ বাদ দেখাটো বেছিকৈ আপোনালোকক মই যিহেতু এতিয়া আহি গ'ল যেহেতু আপোনাৰ অলৰেডি দুটা নক্ষত্ৰ গুচি গ'ল আৰু এটা নক্ষত্ৰ লাগিল আৰু সেই নক্ষত্ৰটো এইবাৰ আহি গ'ল কৰ্কট ৰাশিৰ সেই নক্ষত্ৰ হ'ল অশ্লেষা নক্ষত্ৰ ইয়াৰ 4 পাদ আছে কমপ্লিট ইয়াত কিন্তু গণটো আহি গ'ল ৰাক্ষক গণ অশ্লেষা নক্ষত্ৰটো ৰাক্ষক গণ স্থূল কপাল নাভি গভীৰ তাত আছিল গজ কপাল কিন্তু ইয়াতে আহি গ'ল ইয়াতে গণও বদলি গ'ল না আগত থাকিলে আপোনালোকে গমেই পালে আগৰ 2টা নক্ষত্ৰ কিন্তু দেৱগণত গ'ল এইটো ৰাক্ষক গণত আহি গ'ল অৰ্থাৎ অশ্লেষা নক্ষত্ৰ যিসকল জাতক জন্ম লাভ কৰে সেইসকলৰ গণটো ৰাক্ষক গণ গতিকে কপাল দিছে স্থূল কপাল নাভি গভীৰ শৃংগাৰভোগী মানি ক্ৰোধী খং অলপ বেছি হয় যিহেতু ৰাক্ষক গণ নক্ষত্ৰটো মানি ক্ৰোধী বালক বয়সে সুখী ক্লেশ সহিষ্ণু যিমান কষ্ট নহয় কিয় সহ্য কৰিবা গুণ যিহেতু তাৰ গণটোৰ কাৰণে কৈছে ৰাশিটো এটাই কৰ্কট ৰাশি কিন্তু কথা হ'ল কি যে আপোনাৰ আনফালে ৰাজপুজ্য মানে আচলতে আমি যি কওঁ এইবিলাক ৰাজযোগ সেয়ে ৰাজ ক'ব লগা হ'লে এইবিলাকত তাৰমানে ৰাজপুজ্য ৰজাৰ দ্বাৰা বিশেষকৈ ৰজাৰ দ্বাৰা যেতিয়া লালন পালন হ'ব ৰাজ ভালৰ পৰা লালন পালন হ'ব সেইসকল জাতকে ৰাজপুজ্য মনত ৰাখিব গতিকে ৰাজপুজ্য দেহ কৃষ্ণবৰ্ণ তাৰপিছত আমবাদ দেহ বিষ আছে দেহত তাৰপিছত দন্ত সামান্য চক্ষু ৰক্তবৰ্ণ মুখৰ বৰণ মুখ মানে সুন্দৰ বদন সুন্দৰ সৰ্বজন প্ৰিয় মাতা পিতা ভক্ত ৰাক্ষক গণ হ'লেও কিন্তু মাতা পিতা ভক্ত হয় অশ্লেষা নক্ষত্ৰত দেৱতা ও ব্ৰাহ্মণ প্ৰিয় চাব দেই আপোনালোকে গণ বুলি কওঁতে ভয় খাই বহুতে কিন্তু আচলতে চাওক যদি অশ্লেষা নক্ষত্ৰ হয় আপোনালোকে চিন্তা কৰি চাব গণ কিন্তু ৰাক্ষক গণ মানে কৈহে ৰাক্ষক গণৰ ব্যাপী কিন্তু কিমান ভাল ফল কোনটোৰ আপোনাৰ কৰ্কট ৰাশি যিসকল অশ্লেষা নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে সেইসকল কিন্তু অকণমান ৰাক্ষক গণ হ'লে আপোনাৰ বহুত কম পালে এতিয়া কিমান ভাল দেৱতা ব্ৰাহ্মণ প্ৰিয় কিন্তু বিদ্যাৰ ক্ষেত্ৰত অধিক অল্প বিদ্যা তপস্যাশীল পৰোপকাৰী আমাৰ তাত ধাৰণা কৰি থাকোঁ ৰাক্ষক গণ এতিয়া গম পালে আপোনাৰ ৰাক্ষক গণ যদি কৰ্কট ৰাশি যদি অশ্লেষা নক্ষত্ৰ কৰ্কট ৰাশি অশ্লেষা নক্ষত্ৰ কিন্তু তাত যদি ফল এনেকুৱা কিমান ভাল ফল আছে গণ কিন্তু ৰাক্ষক গণ এই কথাখিনি সেইকাৰণে ক'ব নালাগে যে ৰাক্ষক গণ হ'ল অমুক ফুল চাব লাগে সেইকাৰণে মই কওঁ যে কিছুমান বস্তু চাব লাগে আমি যে হয় ৰাক্ষক গণ হয় কিন্তু কোনটোত আছে কোন ৰাশিত বহুত কথা কোনটো ৰাশিত থাকে যদি আপোনালোকে গমে পালে অশ্লেষা নক্ষত্ৰত যদি অশ্লেষা নক্ষত্ৰৰে গণ কিন্তু ৰাক্ষক গণ কিন্তু ফল আপোনাৰ কিমান ভাল ফল পিতৃ মাতৃ ভক্ত পালে আপোনাৰ মানুহৰ লগত খুব পৰোপকাৰী সৰ্বজন প্ৰিয় এইটো বাদ দিয়ক পৰোপকাৰী গম পালে ৰিষ্টটো চাব 8 বছৰ ইমানখিনি নাইয়ে 8 বছৰলৈকে নাই 8 বছৰতে আছে 8 বছৰ 5 মাহত আছে ৰাহুৰ ইষ্টকষ্ট এই ৰাহুৰ ইষ্টকষ্ট গতিকে 16 বছৰ 8 মাহত আঘাত আগৰ কেইটাত কিন্তু আপোনাৰ কিমান আছিল আঘাতটো আপোনালোকৰ 18 বছৰ 9 মাহত আগতো 18 মাহ এইটোত কিন্তু আহি গ'ল আপোনাৰ আঘাতটো 16 বছৰ 8 মাহ এইটো মই কৈছোঁ আঘাতটো কিন্তু আছেই পাবই আপোনালোকে হৰা বান্ধা কথা বিশেষকৈ এইখিনি সময় ইয়াত দিছে 16 বছৰ 8 মাহ আঘাত তাৰমানে 17 বছৰ ইফালে 18 বছৰে ইমান 1 বছৰ ইফালে কিন্তু নক্ষত্ৰ হিচাপত আপোনাৰ এইটো আগত আহি গ'ল
গতিকে 42 বছৰ 7 মাহত কষ্ট, গ্ৰহৰ কষ্ট, কিবা এটা গ্ৰহৰ কষ্ট। আয়ুস আপোনাৰ আয়ুস কিন্তু ইয়াত এই যিখনত মই মানে কালেক্ট কৰিছোঁ সেইখনত কিন্তু অলপমান মানে সেইটো মই মানি ল'ব পৰা নাই, বহুত কম দিয়া যাব, সিমান নহয়। যিহেতু আগৰখিনিত পালোঁ কি আমাৰ এটাত পালোঁ 75 বছৰ, এটাত পালোঁ 92 বছৰ। ৰাশি কিন্তু এটা নক্ষত্ৰ অনুযায়ী পাৰ্থক্য হ'ল। গতিকে এইটোত কিন্তু আপোনাৰ বহুত এটা মই নকওঁ, কিন্তু আপোনালোকে মনত ৰাখিব যে 70ৰ পৰা 75 ৰাশি হিচাপত কৈ দিছোঁ মই। কাৰণ আপোনালোকৰ যদি কওঁ বোলে এইটো প্ৰিণ্ট যিটো লিখিছোঁ প্ৰিণ্টিং মিষ্টেকতো হ'ব পাৰে, কিন্তু মই বাকী গ্ৰন্থত পোৱা হিচাপত যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আয়ুস, গড় আয়ুস এটলিষ্ট 70ৰ পৰা 75, তাকে মনত ৰাখিব। কিন্তু আপোনাৰ কৰ্কট ৰাশিৰ উচ্চ নক্ষত্ৰবিলাকৰ 90 বছৰলৈকে আছে, আৰু এইটোততো 75 থাকিল, একেই কথা হ'ল। গতিকে 70 পৰা 75টো ৰাশি হিচাপত মই আগতো পাইছোঁ, গতিকে আপোনালোকে কৈ দিলোঁ। বাৰটো আপোনালোকে অকণমান কৈ দিছোঁ, নহ'লে পিছত লাগিব নক'লে। বাৰটো আপোনাৰ এইটো মঙ্গলবাৰ আহি গ'ল। আগৰ বাৰ আহিছিল আপোনাৰ 2টা নক্ষত্ৰ শনিবাৰ, কিন্তু অশ্লেষা নক্ষত্ৰৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ আহি গ'ল বাৰটো আপোনাৰ মঙ্গলবাৰ। গতিকে ৰাতি বাকী 2টা দিনত আছে, এইটোত কিন্তু ৰাতি মৃত্যু আছে। গতিকে আপোনালোকৰ সেনেকুৱা, যেতিয়া আপোনালোকৰ মৃত্যু ৰাতি আছে কৰ্কট, বিশেষ অশ্লেষা নক্ষত্ৰ এৰিছোঁ। গতিকে অলপমান অলপ ইণ্টাৰেষ্টিং বস্তু, নিজে অকণমান গম পোৱা গ'লে ভাল। আপোনালোকে কিছু গম পালে, মইতো কৈছোঁ দশা আপোনালোকৰ হ'বই, ভুগিব থাকিব, কিন্তু কথা ইফাল সিফাল হৈ থাকিব। এনে আপোনাক কোনোবা এটা কৈ দিলাক যে এই বিষয়বস্তু ডিটেইল নহয়, যে আপোনাৰ যিহেতু জানে যে আপোনাৰ কৰ্কট, গতিকে জল ভয় থাকে, গতিকে জল ভয়টো 4 পৰা 8 বছৰ কৈ দিয়ে আৰু বুলি অমুক, কিন্তু একচুৱেলি বিষয়বস্তুবিলাকক আপোনাৰ বা আঘাত, এক্সিডেণ্ট, প্ৰৱণতা বা কিবা এটা আছেই আপোনাৰ, ভুগিব আপোনাৰ সেই সময়খিনিতে। এই যি ক'লোঁ এনেকুৱা হ'ব। বিশেষকৈ 17 এটাটো পাৰিলে 17 বছৰ, 16 বছৰ, 7 মাহ মানে 18 বছৰ, 17 বছৰ, বাকীটো পালে 18 বছৰ 9 মাহ, দুটাতে পালে। গতিকে এইটো আছে, সেই সময়খিনি বিশেষকৈ অলপ চলা ফিৰা সাৱধান থাকিলে ভাল। ইয়াত কিন্তু আপোনাৰ এই ভয় নাই যে কিছুমানৰ কৰ্কট ৰাশি এই যে জল ভয় বা অগ্নি ভয় এনেকুৱা পালে জানো, এটাই আছে ডাঙৰকৈ, সেইটো আঘাত। এইটো এৰিছোঁ। আপোনালোকে হয়তো ভাবিছে বহুত দীঘল হৈ যায়, একে কথাকে ৰিপিট কৰা যেন লাগে, কিন্তু কিছু ক্ষেত্ৰত বুজাত পোৱা গ'লে বা ক'ব গ'লে অলপ, মই যদি এফালৰ পৰা মানে মাতি গৈ থাকোঁ, আপোনালোকক কৈ থাকোঁ, তেতিয়া আপোনালোকে একো বুজি নাপাব, কি ক'লা কি নক'লে। এইজন মানুহে এই কোনোবা নিচিনা সকলোৱে ক'ব পাৰে। কোনোবাই কৈছে কিতাপ মেলি সকলোৱে ক'ব পাৰে, হয় কিতাপ মেলি সকলোৱে ক'ব পাৰে, কিন্তু বুজাই ক'ব নোৱাৰে। আজি মই কৈ দিলোঁ যে আপোনাক বুজাব পৰা হ'লে, জ্ঞান লাগিলে, এই যে মই ক'লোঁ ইয়াত যিটো আয়ুস দিছে, মই কৈছোঁ আয়ুস হ'বই নোৱাৰে। কিয় নোৱাৰে? কাৰণ মই ইতিমধ্যে চাইছোঁ, ইতিমধ্যে মোৰ তাতে হাতত মোৰ এই ডাটা আছে যে কৰ্কট ৰাশিৰ জাতকৰ 70 পৰা 75 বয়স, কিন্তু আপোনালোকক সেই ডাটাৰ লগত এইটো আৰু মিলা নাই। ইয়াতে আপোনাৰ দেখিলেই নিজে 92 বছৰ আছে পুষ্য নক্ষত্ৰত জন্মসকলৰ, আৰু ইফালৰ কোনটোৰ আছে পূৰ্ণ বছৰ 75 বছৰ আছে, কিন্তু গোটাই লামচাম কিন্তু কোৱা আছিল যে 70ৰ পৰা 75, কিন্তু গুচি গ'লনে 92, 90ৰ পৰা গুচি গ'লনে এটা নক্ষত্ৰ। ৰাশি কিন্তু একে, এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক, কুশলে থাকক, চাই থাকিব। যিসকলে নতুনকৈ চাই আছে, মোৰ ছাবস্ক্ৰাইব কৰা নাই, সেই ছাবস্ক্ৰাইব কৰি ল'ব। এই চেনেলটো অফ হৈ নাযায়, বহুত খুব ভাল ভাল কথা আপোনালোকে
ধৈৰ্য লাগিব, কিন্তু মোৰ ভিডিঅ' চাব লাগে, ধৈৰ্য লাগিব, কাৰণ মই কৈছোঁ এৰিছোঁ।